দেৰগাঁৱৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক শ্ৰী শ্ৰী খনিকৰ পুথি নাম কীৰ্তন আৰু শিশু চেমনীয়া শিল্পীৰ দ্বাৰা শালিবান উপাখ্যান ভাওনাভাগী প্ৰদৰ্শন কৰা হয়। কৃষ্ণ জয় জয়তেই আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমাৰ মৌজাদাৰ আলী ইউথ ক্লাবৰ উদ্যোগত আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ সহযোগত এই একাধিক্ৰমে আমি ত্ৰয়োদশ বাৰ্ষিক শ্ৰী শ্ৰী খনিকৰ পুথি নামভাগী পালন কৰি আহিছোঁ। আমি এইবাৰ অলপ ব্যক্তিক্ৰমী চিন্তাৰে তিনিদিনীয়া কাৰ্যসূচীৰে এই নামভাগ আয়োজন কৰিছিলোঁ। আমাৰ 22, 23, 24 জানুৱাৰী আমাৰ এই 3টা দিনত আমাৰ এই অনুষ্ঠানভাগ পতাৰ আমি সংকল্প লৈছিলোঁ আৰু সেইমতে আমাৰ 22 তাৰিখে ৰাতিপুৱা আসন চৰ্চন কৰা হয়। আসন চৰ্চন কৰাৰ পাছতেই আমাৰ বিশেষ আকৰ্ষণ আছিলে আমি এই মহিমা মণ্ডিত খনিকৰ পুথিভাগ আমাৰ সকলো ৰাইজ ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ মানে ধৰ্মীয় সাজ পৰিধান কৰি পেলাই আমি গায়ন বায়ন মাংগলিক ধ্বনি উৰুলি আদিকে কৰি সকলোবিলাকে আমি পুথিগৃহৰ পৰা আমি আদৰি আনো পদযাত্ৰাৰে চন্দ্ৰতাপৰ তলত। আৰু আমাৰ এইটো আমাৰ আজি 13 বছৰে একাধিক্ৰমে চলি আহিছে। এইটো আমাৰ এই পুথিভাগৰ মূল আকৰ্ষণ আৰু আমাৰ এই যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে খুব কমেও 2 শতাধিক আমাৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ এই পুথি আদৰি অনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেইটো কাৰণে আমাৰ মনটোও ভাল লাগে আৰু সকলো ৰাইজ একত্ৰিত হৈ পেলাই আমি সেই সুন্দৰ কামটো আমি সমাপন কৰোঁ। এই বছৰ আমাৰ তাৰ ব্যক্তিক্ৰম হোৱা নাই। আমি এই বছৰ আমি শান্তিপুৰৰ পৰা আমাৰ এই জাগ্ৰত মহিমা মণ্ডিত খনিকৰ পুথিভাগ আমি গায়ন বায়ন উৰুলি মাংগলিক ধ্বনিৰে চন্দ্ৰতাপৰ মাজেদি আমি পুথিভাগ ইয়ালৈ আমি আনি পেলাই প্ৰতিষ্ঠা কৰিছোঁ। আমাৰ তাৰপিছতে মানে আমাৰ ৰাতি নামষাৰ হৈ গ'ল। নামষাৰৰ পিছত কালি ৰাতিপুৱা যদিও সৰস্বতী পূজা আছিলে আমি ভাবিছিলোঁ যে এইবাৰ আমাৰ ভক্তৰ সমাগম কিছু সেৰেঙা হ'ব, কিন্তু আমাৰ ভাল লাগিল যে ৰাতিপুৱাৰ পৰাই লানি নিচিগা সোঁতত আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাৰ এই পুথিভাগৰ ওচৰত চাকি বন্তি শৰাই আগবঢ়াই নিজৰ মনৰ কামনা পূৰ্ণৰ আশাৰে সেৱা লৈছেহি। আৰু আমাৰ দুপৰীয়া অন্নভাগ হ'ল। অন্নভাগতো আমাৰ প্ৰায় 4 শতাধিক মানে ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিলে। তাৰ পৰা আজি আমাৰ তৃতীয় দিনাৰ আজি আমাৰ সন্ধিয়া সময়তে নাম প্ৰসংগ হ'ল। নাম প্ৰসংগৰ পাছতে এতিয়া আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এতিয়া অমৰ সৃষ্টি আমাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। আমাৰ বৃহত্তৰ দেৰগাঁও অঞ্চলৰ শিশু চেমনীয়া বাচক বনীয়া শিল্পীৰ সমাহাৰেৰে আজি এই ভাওনাখন আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰ বাবে মই আপোনালোকৰ জৰিয়তেও এতিয়া সকলো ভক্তপ্ৰাণ ৰাইজক আমাৰ এই ভাওনা ভাগ আহি চাই পেলাই আমাক উৎসাহিত কৰিব বুলি আশা কৰি শালিবান উপাখ্যান নাটক এই নাটক ভাগ আমাৰ এইটো অঞ্চলত আজিলৈকে নাই কৰা বুলি গম পাইছোঁ। গতিকে আমি এই নাটক ভাগ আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলো ভক্তপ্ৰাণ যোৱা 2টা দিনত যেনেধৰণে আমাৰ ইয়াত সহযোগিতা কৰি আমাক উৎসাহিত কৰিলে এতিয়াও সকলো ৰাইজ আহি আমাৰ ভাওনাখন চাই পেলাই আমাৰ লগতে যিসকল শিশু চেমনীয়াই এই ভাওনাত অভিনয় কৰিব তেওঁলোকক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। উল্লেখযোগ্য যে 8, 9 আৰু 10 মাঘ ইংৰাজী 22, 23 আৰু 24 জানুৱাৰীত দেৰগাঁৱৰ মৌজাদাৰ আলীত অনুষ্ঠিত হ'ল মহিমামণ্ডিত শ্ৰী শ্ৰী পুথি নাম কীৰ্তন আৰু ভাওনাৰ প্ৰদৰ্শন। হৰিনামেৰে মুখৰিত হ'ল দেৰগাঁৱৰ মৌজাদাৰ আলী মোৰ। মই অজয়খান ভাওনা পাঠটো দিছিলে লৈছোঁ তাকে সংলাপ এটা কৈ দিয়াচোন। শিক্ষা মোৰ হ'ল সমাপ্ত, জননীৰ জন্মভূমি মোৰ কুশল ৰাজ্য যেন স্বৰ্গৰ অমৰাৱতী। এনেহেন সোণময় ৰাজ্যত জন্মগ্ৰহণ কৰি আজি মই সঁচাকৈয়ে গৌৰৱান্বিত। পিতৃতুল্য ৰাজন ভানুসিংহ সঁচাকৈয়ে মহান। যাওঁ এবে মই জন্মভূমি কুশল ৰাজ্যলৈ।
পিতা কিবা কিবা কাৰ্য আছে মোৰ নাই পিতা এই কথা কদাপিতো নোৱাৰে হ'ব নালাগে পিতা নালাগে মোক ৰাজভোগ আপোনাৰ লগত ময়ো যাম বনলৈ উল্লেখযোগ্য যে মহিমামণ্ডিত শ্ৰী শ্ৰী খনিকৰ পুথি শ্ৰৱণ কীৰ্তনে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল দেৰগাঁৱৰ মৌজাদাৰ আলি মৌজাদাৰ আলি ইউথ ক্লাবৰ উদ্যোগত আৰু ভক্তপ্ৰাণ ৰাইজৰ সহযোগত আয়োজিত নাম কীৰ্তনত অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলটোৰ ভকত বৈষ্ণৱে কখলৰ প্ৰধান সেনাপতি নাম মোৰ বিক্ৰম সেন এই বিক্ৰমৰ অখণ্ড প্ৰতাপৰ বলতে ভনসিংহই ৰাজ্য কৰিছে শাসন নাই বহুত ধৈৰ্য ধৰিলোঁ আৰু ধৈৰ্য ধৰিব নোৱাৰি লাগে মাথমুক কৌশলৰ ৰাজ সিংহাসন মুখ্য ৰাজন পুহি ৰাখিছ তই কাল সৰ্পক যিদিনাই কাল সৰ্পই তহঁতয়ো পিতা পুত্ৰৰ মধ্যম তালত কৰিব দংশন সেইদিনা বুজিবি তহঁতি এই বিক্ৰম সেন কিমান বিষাক্ত অঞ্চলবাসীৰ কুশল মংগল কামনাৰে আয়োজিত নাম কীৰ্তন অনুষ্ঠানভাগিত উৰে নিশা শ্ৰৱণ কীৰ্তন কৰে ভকত বৈষ্ণৱে উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি 24 তাৰিখ শনিবাৰে নিশা শিশু চেমনীয়া শিল্পীৰ দ্বাৰা শালিবান উপাখ্যান ভাওনা প্ৰদৰ্শনেৰে তিনিটা দিনৰে কাৰ্যসূচী সামৰণি পৰে মহাৰাজ সকলো প্ৰজাই কুশলে কৰিছে বা তাৰ বাবে আপুনি নহ'ব চিন্তিত আৰু মহাৰাজ প্ৰধান সেনাপতিও গৈছে ৰাজ্যৰ পশ্চিম দিশৰ নিৰীক্ষণৰ বাবে অনতি পলমে ঘূৰি আহিব তেওঁ মই বিষ্ণুৰ চৰিত্ৰ কৰিম হ'ব কৈছোঁ আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশ মতে ব্ৰহ্মা ৰুদ্ৰ আদি কৰি দেৱতাগণে নিজ নিজ কৰ্তব্যত হৈছে ব্ৰতী যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ এই সৃষ্টিৰ নিয়ম উলংঘা কৰিছে তেওঁক আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই আহিছোঁ পৃথিৱীত অন্যায় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয় আমি তেতিয়াই যুগে যুগে লওঁ অৱতাৰ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।